প্ৰতিউত সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পাব। এনেধৰণে শেষ সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধৰ আৰম্ভণি কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু যুদ্ধ আৰম্ভণি কৰাৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীৰ ফালৰ পৰা কোৱা হৈছে ভাৰতৰ প্ৰতিউত সমগ্ৰ বিশ্বই দেখিব। মোদীয়ে ঘোষণা কৰিছে এক প্ৰকাৰ যুদ্ধ। এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছো। এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ। পৃথিৱীয়ে দেখিবলৈ পাব ভাৰতৰ ভয়ংকৰ প্ৰতিউত দেখিবলৈ পাব সমগ্ৰ বিশ্বই। সাজু হওক বিশ্ববাসী ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে। ভাৰতে যি প্ৰতিউত ল'ব সেয়া সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পাব। জনম জনমলৈ সকলোৱে মনত ৰাখিব লাগিব। আমি কাকো ৰেহাই নিদিওঁ, এই হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমি কাকোকে ৰেহাই নিদিওঁ। সন্ত্ৰাসবাদীক মাটিৰ লগত মিলাই দিম। যি সন্ত্ৰাসবাদী আছে সেই সন্ত্ৰাসবাদীক আমি মাটিৰ লগত মিলাই দিম। কল্পনা কৰিব নোৱাৰা শাস্তি পাব সন্ত্ৰাসবাদীয়ে। কেতিয়াও কল্পনা কৰিব নোৱাৰা, কল্পনা বাহিৰত গৈ শাস্তি পাব সন্ত্ৰাসবাদীয়ে। মাটিৰ লগত মিলি যাব শত্ৰু, মাটিৰ লগত ধূলিৰ সৈতে মিলি যাব শত্ৰু। প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণৰ দুঃসাহস কৰিলে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণৰ দুঃসাহস কৰিছে। ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব। আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেশে কল্পনাতীত শাস্তি লাভ কৰিব। এনেকুৱা শাস্তি দিম সমগ্ৰ বিশ্বই দেখিবলৈ পাব। হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ শত্ৰুক মাটিৰ লগত মিলাই দিয়াৰ সময় আহি গ'ল। সন্ত্ৰাসবাদীৰ পোহপাল দিয়াসকলৰ কঁকাল আমি ভাঙি দিম। এনেধৰণে হুংকাৰ দিছে মোদীয়ে। 140 কোটি জনতাই যি ইচ্ছা কৰিছে তাকে হ'ব। 140 কোটি জনতাই যি বিচাৰিছে তাকে আমি কৰিম। পৃথিৱীৰ পৰা চীন মুকাম নাইকিয়া কৰি দিম। পৃথিৱীৰ পৰা আমি চীন মুকাম নাইকিয়া কৰি দিম সন্ত্ৰাসবাদীক। ন্যায়ৰ বাবে যিকোনো পৰ্যায়লৈ যাব ভাৰত। এই হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। সমগ্ৰ দেশ এক হৈ আছে এই যুঁজত আৰু সমগ্ৰ দেশে যুঁজিব। উদাত্ত ভাষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এক প্ৰকাৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী মোদীক। আৰু পাকিস্তানৰ বিৰুদ্ধে এক প্ৰকাৰ ফুল একশ্যন মুডত দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী মোদীক। যিকোনো মুহূৰ্তত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে। যিহেতু এক প্ৰকাৰ অনানুষ্ঠানিকভাৱে হলেও প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিছে। ভাৰতৰ প্ৰতিউত সমগ্ৰ বিশ্বই দেখিব। 28 জন পৰ্যটকৰ মৃত্যুৰ প্ৰতিটোপাল তেজৰ প্ৰতিশোধ লোৱা হ'ব। প্ৰতিটো গুলিৰ জবাব দিয়া হ'ব, প্ৰত্যুত্তৰ দিয়া হ'ব। এনেধৰণে হুংকাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কল্পনা কৰিব নোৱাৰা শাস্তি পাব সন্ত্ৰাসবাদীয়ে। মাটিৰ লগত মিলি যাব শত্ৰু, মাটিৰ সৈতে ধূলিৰ সৈতে মিলি যাব শত্ৰু। প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা কৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমবাৰলৈ ভয়ানক পৰিণতিৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাত আক্ৰমণৰ যি দুঃসাহস কৰিছে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেশে কল্পনাতীত শাস্তি পাব। এনেধৰণে হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এনেকুৱা শাস্তি দিম যি শাস্তি সমগ্ৰ বিশ্বই দেখিবলৈ পাব। এনেধৰণে হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ শত্ৰুক মাটিৰ লগত আমি মিলাই দিম। সন্ত্ৰাসবাদীৰ পোহপাল দিয়াসকলৰ কঁকাল আমি ভাঙি পেলাম। এনেধৰণে হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 140 কোটি জনতাৰ পেহেলগাম ঘটনাৰ যি ন্যায় বিচাৰিছে সেয়া হ'বলৈ গৈ আছে। পৃথিৱীৰ পৰা চীন মুকাম নাইকিয়া কৰিম। এনেধৰণে হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে। কি কৈছে মোদীয়ে শুনো আহক। हमला सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है। देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है
उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। एक सौ चालीस करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। फ्रेंड्स, टुडे from the soil of Bihar, I say to the whole world, India will identify, track and punish every terrorist and their backers. We will pursue them to the ends of the earth. India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. আৰু ইয়া মন্তব্য শুনিছে প্ৰধানমন্ত্ৰী মোদীৰ। পৃথিৱীয়ে দেখিবলৈ পাব ভাৰতৰ ভয়ংকৰ প্ৰতিশোধ। 144 কোটি জনতাই যি বিচাৰিছে তাকে হ'বলৈ গৈ আছে বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সাজু হওক বিশ্ববাসী, জনম জনমলৈ সকলোৱে এয়া মনত ৰাখিব লাগিব। যি প্ৰতিশোধ লোৱা হ'ব সেই প্ৰতিশোধ ভয়ংকৰ হ'ব। আমি কাকো ৰেহাই নিদিওঁ, এনেধৰণৰ হুংকাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পাকিস্তানক আমি ৰেহাই নিদিওঁ, সন্ত্ৰাসবাদীক মাটিৰ লগত আমি মিলাই দিম, সন্ত্ৰাসবাদীক মাটিৰ লগত মিলাই দিম, ধূলি হৈ থাকিব সন্ত্ৰাসবাদী। কল্পনা কৰিব নোৱাৰা শাস্তি পাব সন্ত্ৰাসবাদীয়ে। মাটিৰ লগত মিলি যাব শত্ৰু, হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মাটিৰ লগত শত্ৰু মিলি যাব। প্ৰথমবাৰলৈ এই ভয়ানক পৰিণতিৰ কথা উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণৰ দুঃসাহস কৰিলে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা দেখে কল্পনাতীত শাস্তি পাব বুলি হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনেকুৱা শাস্তি দিম যি নেকি সমগ্ৰ বিশ্বই দেখিবলৈ পাব। হুংকাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পুনৰ এবাৰ মোদীৰ মন্তব্য আমি শুনাব বিচাৰিছো। ये हमला सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है। देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी।
अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। एक सौ चालीस करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। फ्रेंड्स, टुडे from the soil of Bihar, I say to the whole world, India will identify, track and punish every terrorist and their backers. We will pursue them to the ends of the earth. India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. साथियों, शांति और सुरक्षा ये तेज विकास की सबसे जरूरी शर्त है।